গতিকে তেনে ক্ষেত্ৰত আজিৰ দিনত আমি ভাবোঁ যে তামোলপুৰৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আৰু আজিলৈকে যিমানবিলাক কাম কৰিছোঁ মেক্সিমাম BPFৰ দিনত তুলনামূলক হয় আমাৰ অঞ্চলবিলাকত খোৱা পানী নাছিলেই আমাদের রাস্তা ঘাটের সমস্যা নাই 10 কিলোমিটার্সত এভারেজ আপনি যদি রিং ওয়েল বনায় তেতিয়া 200 ফিট লাগে মোর ঘরের ওচৰত 100 ফুট লাগে মিনিমাম 100 ফিট সামান্য যদি আর্থকুয়েক হয়ে যায় তলত থাকা রিংটো ভাঙি যায় গতিকে 2005 চনৰ পিছতহে আমি খোৱা পানীৰ ব্যৱস্থাটো পালোঁ স্কুল কলেজৰ কথাটো ক'লোৱেই আমাৰ এই অঞ্চলবিলাক এতিয়াও প্ৰভিন্সিয়েলাইজ কলেজ এখনো নাই তামোলপুৰ প্ৰভিন্সিয়েলাইজ হোৱা নাই এইটো হ'ল কাউন্সিলাইজেশ্যন কৰা হৈছে BTCৰ প্লেন ফাণ্ডৰ পৰা পইচা দিয়া হৈছে প্লেন ফাণ্ডৰ পইচা মানে ডেভেলপমেণ্ট পইচাটো দৰমহাত দিয়া হৈছে দৰমহাটো ৰেভিনিউ এক্সপেণ্ডিচাৰ ডেভেলপমেণ্ট এক্সপেণ্ডিচাৰ বুলি ধৰা নাযায় কিন্তু আমি গভৰ্ণমেণ্ট কলেজ আনিছিলোঁ মোৰ দিনত গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ তামোলপুৰত স্থাপন কৰা হৈছে বিল্ডিং সম্পূৰ্ণ হৈ গ'ল ক্লাছ আৰম্ভ কৰা কণ্ডিশ্যনটো আছিলে মুখ্যমন্ত্ৰী নিজেই স্থাপন কৰিছিল যে বিল্ডিং হৈ থাকিব কিন্তু ক্লাছটো আৰম্ভ কৰা যাওক নেক্সট ছেশ্যনৰ পৰা গতিকে 4টা বছৰ পাৰ হৈ গ'ল গতিকে ঠিক তেনেকেই তামোলপুৰ ওদালগুৰি ৰোড নাইবা কিবাৰ পৰা নাগৰিজুলি ৰঙিয়া ৰোড 2019 চনত এনাউন্স কৰি দিছিলোঁ কুমাৰীঘাটত মুখ্যমন্ত্ৰী ডাঙৰীয়া ঠিক তেনেকৈ যোৱাবাৰো যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই BTCত জোৰদাৰ নিৰ্বাচন প্ৰচাৰ চলাব লগা হ'ল তামোলপুৰটো প্ৰথমবাৰৰ কাৰণে ময়ে লৈ আনিলোঁ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিলে ঠিক তেনেকৈ যেতিয়া টিকেটৰ পৰা বঞ্চিত হ'লোঁ তাৰ লগত 3বাৰমান হেলিকপ্টাৰত থাকিব লগা হ'ল তেনেকৈ তামোলপুৰ কিয় জিলা নহ'ল আমাৰো অলপ কিয় আমাৰ বৰ বেছি আইডিয়া নাছিল কিন্তু পাগলাদিয়াৰ ওপৰত ব্ৰিজখন বনালেই হৈ যাব অহা যোৱাৰ কাৰণে এইবিলাক হৈ যাব গতিকে তামোলপুৰৰ জিলাও হ'ব তাৰপিছত ব্ৰিজো হ'ব এটা নহয় 2টা ব্ৰিজ তাৰপিছত কাউৰী ইফালে যোৱা 4খন ব্ৰিজ আৰু পাৱাৰ নাথাকিলেও এতিয়া অনুৰোধ মৰ্মে যি কথা দিছিল আকৌ পুৰাণ চকৰ পৰা আকৌ ধমধমালৈ ৰাস্তা বনাই দিব অৱশ্যে মেডিকেল কলেজৰ কথা সঁচা কথা মেডিকেল কলেজ মই বিচৰা নাছিলোঁ কাৰণ ডিষ্ট্ৰিক্টেই হোৱা নাছিল সেইটো আৰু গভৰ্ণমেণ্ট অফ অসমৰ পলিচি মতে গভৰ্ণমেণ্ট ইণ্ডিয়াৰ পলিচি মতে প্ৰতিখন জিলাত সময়ত মেডিকেল কলেজ নিৰ্মাণ কৰা হয় আজি ঝাৰখণ্ডত এটাও ডিষ্ট্ৰিক্ট বাদ নাই য'ত মেডিকেল কলেজ দুমকাত আমি অলপতে গৈ আহিছোঁ দুমকাটো সম্পূৰ্ণ হৈ গ'ল ক্লাছ আৰম্ভ হৈ গ'ল তামোলপুৰৰ মানে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰত 5 নম্বৰত আছে মই MLA থকা আমাৰ 7 নম্বৰ আছে আমাৰ ইয়াত মেক্সিমাম তুলনামূলকভাৱে ৰাস্তা ঘাট যথেষ্ট ভাল হৈ গ'ল গতিকে বহুতে কয় এই আগৰ নিচিনা আছে নেকি নাগৰিকজনী যোৱা ৰাস্তা আমি নাই এইটো হোৱা নাই আমি অলৰেডি ৰাস্তা পালোঁ আৰু যিটো ৰাস্তা তেখেতসকলৰ হয় প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চুক্তি স্বাক্ষৰিত হৈছিল তাৰ এটা দফা স্পষ্টভাৱে কোৱা হৈছিলে কেবিনেট নটতো এইটো স্পষ্টভাৱে দিয়া আছে যে প্ৰাক্তন NDB সকলক সংস্থাপন দিয়া হ'ব কিন্তু আজিৰ দিনত সংস্থাপন আমি তেনেকৈ দেখা নাই দুই এজনে তেনেকৈ চৰকাৰৰ অনুদান লাভ কৰিছে আৰু ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কি না বেংকত পেকেট হ'ব লাগে নে বোলে ব্যৱসায় আৰম্ভ কৰিবলৈ সেই বিষয়ে মই সবিশেষ নাজানো গতিকে আমাৰ ওচৰলৈ বহুতো আহে তেখেতসকলে পোৱা নাই আৰু যিসকলে NDB নহয় একেসকলৰ দুই এজনে পাইছে তেনেকাও শুনা পাওঁ কিন্তু সঁচা না মিছা সেইবিলাক আমি ভেৰিফিকেশ্যন কৰাৰ কোনো সুবিধাও নাই ইয়াৰ দ্বাৰা চাওক ৰাজনীতিত এনেকুৱা এটা জনগোষ্ঠী নাই যি জনগোষ্ঠীয়ে মাত্ৰ এটা ৰাজনীতি পাৰ্টিৰ সমৰ্থন আগবঢ়াইছে আৰু বিশেষকৈ ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমাৰটো হ'ল মাল্টি পাৰ্টি ছিষ্টেম চৰকাৰটো যোনে বেছি পাব সিয়ে কৰিব গতিকে আজিৰ দিনত এলায়েন্সটো হ'ল এটা নৰ্মছ হৈ গ'ল গতিকে একেসকলৰ ফালৰ পৰা যদি জিকি আহে কাৰোবাৰ লগত থাকিব লাগিব আৰু বিশেষকৈ জিকাৰ মানে নিৰ্বাচনৰ পিছত দুটাহে পাৰ্টি থাকিব জিকা আৰু হাৰা পাৰ্টি হাৰাৰ লগত থাকিব না জিকাৰ লগত থাকিব জিকাজনে বা ল'ব না নাই গতিকে আমাৰ গণতন্ত্ৰত মাল্টি পাৰ্টি ছিষ্টেম হিচাপেবিলাক চলি থাকিব কালি অঞ্জলি ডোমেৰে কৈছে যে আগৰ BPF দল আৰু বৰ্তমান সহানুভূতি BPL চৰকাৰ কোনেও আচলতে BTCক ভাল নেতৃত্ব দিব পৰা নাই যাৰ বাবে ৰাইজ ওলাই আহিব লাগিব বুলি অনুৰোধ জনাই আছে গতিকে ইয়াৰ দ্বাৰা আপুনি যিহেতু পূৰ্বৰে পৰা লাগি ৰাজনৈতিক কথাসমূহ আছে চাওক BTC ৰাইজে ভালটো কৰি জানে যে BPF চৰকাৰ 17 বছৰ হৈ যোৱাৰ পিছত ভাবিছিল যে প্ৰমোদ বড়োৰ নেতৃত্বত
UPPL ভাল চৰকাৰ গঠন কৰিব, জিৰ' টলাৰেঞ্চ মানে সেই যে কৰাপশ্যনৰ ক্ষেত্ৰত, তেনেকৈ প্ৰতিটো ঘৰে ঘৰে চাকৰি দিয়া হ'ব, তাৰপিছত ৰাস্তা ঘাট বনোৱা হ'ব। ইমানলৈকেও গৈছিল যে ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে কলেজ এখন প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই। প্ৰভিঞ্চিয়েলাইজ শব্দ ব্যৱহাৰ কৰিছে, BTC প্লেন ফাণ্ডৰ পইচাৰে দৰমহা দিব লগা হৈছে, এইটোতো প্ৰভিঞ্চিয়েলাইজ নহয়, একো ঘাট মিছা মাতিছে। দ্বিতীয় কথাটো হ'ল ঘৰে গাঁৱে গাঁৱে যাই পেলাই চাকৰি দিব নোৱাৰিলে, ড্ৰ'ন উৰুৱাই পেলাই কৈছে যে মাটি ছাৰ্ভে কৰিছোঁ, আপুনি ম্যাদী দিয়া হ'ব। ট্ৰাইবেল বেলেঞ্চ ব্লকত পামনে ছাৰ? পাব, ভিজিআৰ এই সমস্যা নাই, দি দিম। গতিকে অহাকালিৰো সেইটো লৈয়ে জইনিঙৰ কাৰণে প্ৰস্তুতি চলাইছে। গতিকে আমাৰ ক'ব লগা নাই এখেতসকলৰ, কিন্তু ৰাইজে ইতিমধ্যে বুজি পাইছে। আজিৰ দিনত ক'বলৈ গ'লে এখেতসকলৰ যদি কি কৰিছে বুলি সুধিবলৈ গ'লে যোৱা 5টা বছৰত একেবাৰে ক'বলৈ গ'লে শূন্য বুলি নকওঁ, 2টা কৰিছে, কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত একো হোৱা নাই। যিটো ঘৰত আগ্ৰামা মহোদয়ে বনাইছিল, সেই ঘৰৰ পৰাই চৰকাৰখন চলাই আছে। সবিশেষ কিবাও লোৱা নাই, কি ধৰণৰ উদ্দেশ্য কি আছে এখেতসকল ৰাজনীতিক পাৰ্টি গঠন কৰাৰ। গতিকে ৰাইজৰ ওচৰত নতুন পাৰ্টি লৈ যোৱাটো ইমান সহজ কথা নহয়। তথাপিও এখেতসকলে যদি ৰাজনীতিক পাৰ্টি গঠন কৰিছে, এখেতসকলৰ কি অংক বা কি উদ্দেশ্য আগত ৰাখি কৰিছে মই সেইটো বৰ বিশেষ নাজানো। গতিকে সেইটো প্ৰতিজনে খুলিব পাৰে, ৰাজনীতিক পাৰ্টি ৰেজিষ্টাৰ কৰিব পাৰে। গতিকে জিকি যাই পেলাই সি মানে ধৰি ৰখাটোহে ডাঙৰ কথা আছিল। কাৰণ সমগ্ৰ তামোলপুৰত তেনেকুৱা এটা গতিবিধি মই দেখা নাই। এনেই 3জনমানক জানো যিজনে অংশগ্ৰহণ কৰিছে, আৰু গতিকে আমি নাভাবোঁ যে এইবিলাক ক্ষতি কৰিব BPF। চৰ্চা চলিছে।